মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত দশমমান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ 2.1 অনুশীলনী লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত হৈছে 2 নম্বৰ লেচনটো হৈছে বহুলক। এই বহুলকৰ আমি 2.1 এক্সাৰচাইজ অনুশীলনী ইয়াতে দিয়া আছে। চোৱা, কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলত চিত্ৰত 2.10ত দিয়া আছে। প্ৰতিটোৰে ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা। গতিকে ইয়াতে চব দিয়া আছে। এইখিনিত থকা আমি এই চিত্ৰটোত থকা শূন্যৰ সংখ্যা, এই চিত্ৰটোত থকা শূন্যৰ সংখ্যা আমি উলিয়াব লাগিব। গতিকে চোৱা, প্ৰথমতে এইটো লেচন শিকাৰ আগতে আমি বীজগণিতীয় ৰাশি কি এইটো আগতে পঢ়িম। বীজগণিতীয় ৰাশিনো কি? বীজগণিতীয় ৰাশি কি সেইটো আগতে আমি ভালদৰে বুজি ল'ম। যিবোৰ ৰাশিৰ ধ্ৰুৱক আৰু চলকসমূহ যোগ, বিয়োগ, পূৰণ, হৰণ আদি চাৰিটা মৌলিক প্ৰক্ৰিয়া চিনৰ দ্বাৰা সংযোজিত। হয়, তেনেবোৰ ৰাশিক বীজগণিতীয় ৰাশি বোলে। বীজগণিতীয় ৰাশি বোলে। গতিকে চোৱা, ইয়াতে কি দিছে? ইয়াতে দিছে যে এইটো হৈছে x অক্ষ, ইয়াতে x আৰু x ডেছ, y আৰু y ডেছ। এইটো হৈছে y আৰু x আৰু y, এইটো o, মাজৰটোত হৈছে o। এতিয়া আমি এই ৰেখাডালে x বিন্দুত কেইবাৰ কাটিছে, যিমানবাৰ কাটিব সিমানটা শূন্য হ'ব আমাৰ ইয়াৰে এনচাৰ। গতিকে আমি সেইটো চাম যে x অক্ষত কিমানবাৰ কাটিছে। ইয়াৰ আগত আমি এনেই উদাহৰণ হিচাপত তোমালোকক বুজাই দি আছোঁ। এইটো হৈছে x আৰু x ডেছ ৰেখা, y আৰু y ডেছ। গতিকে যদি এনেকৈ যদি কাটে, তেতিয়াহ'লে এইটো x অক্ষত কিমানবাৰ কাটিছে আমাৰ 1, 2, 3 হয়নে? তেতিয়াহ'লে যিহেতু x অক্ষত ৰেখাডালে 3বাৰ ছেদ কৰিছে, সেয়ে ইয়াত জিৰ' সংখ্যা কিমান হ'ব? 3 হ'ব। এনেকৈ আমি লিখিব লাগিব। এইটো মই এক্সাম্পল হিচাপত দিছোঁ। যিহেতু x অক্ষত ৰেখাডালে 3বাৰ ছেদ কৰিছে, সেয়ে ইয়াৰ জিৰ'ৰ সংখ্যা হ'ব 3। ইয়াৰ জিৰ'ৰ সংখ্যা 3 হ'ব। বুজি পাইছানে? আৰু এটা এক্সাম্পল হিচাপত মই তোমালোকক দেখাই দিছোঁ। চাবা, হৈছে ৰেখা x আৰু y ৰেখা ডেছ। গতিকে ইয়াতে এনেকৈ যদি কাটে, আমাৰ এইটোত কিমানবাৰ x অক্ষত কাটিছে তোমালোকে তেতিয়া ছেদ কৰিছে ক'ব পাৰিবা যে একবাৰ। হয়নে? বুজি পাইছানে এতিয়া মই কি কৈছোঁ? এইটো অনুশীলনী একেবাৰে সহজ। ইয়াতে চোৱা, এনেকৈ লিখিব পাৰিবা
যিহেতু x অক্ষত ৰেখাডালে এবাৰ ছেদ কৰিছে, সেয়ে ইয়াত পূৰ্ণৰ সংখ্যা 1, ইয়াত পূৰ্ণৰ সংখ্যা 1। গতিকে বুজি পাইছা তোমালোকে কেনেকুৱা হ'ব এইটো অনুশীলনীৰ চিত্ৰত গণিতখিনি। গতিকে 1 নম্বৰটোত কি দিয়া আছে চোৱা, ইয়াতে 1 নম্বৰটোত দিয়া আছে এইটো ৰেখাডালে x অক্ষত কেইবাৰ কাটিছে, x অক্ষত এবাৰো কটা নাই হয়নে? তেতিয়াহ'লে আমি এইটো লিখিম, তোমালোকক দেখাই দি আছোঁ। 2.1 1 নম্বৰটো চোৱা, 1 নম্বৰটো চিত্ৰটো ইয়াতে এনেকৈ দিয়া আছে। এইটো হৈছে x ৰেখা আৰু এইটো হৈছে y ডেছ, x ডেছ, ইয়াতে 0। ইয়াতে আমাক যিটো এটা ৰেখা এক্সট্ৰা এটা ৰেখা দিয়া আছে এইটো এনেকৈ গৈছে। ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে x অক্ষত কাটিছে নেকি? কটা নাই হয়নে? তেতিয়াহ'লে এইটোত চোৱা এনচাৰটো এনেকুৱা হ'ব। চিত্ৰত দেখা গৈছে ৰেখাডালে x অক্ষত এবাৰো ছেদ কৰা নাই, গতিকে ইয়াত 0ৰ সংখ্যা কিমান হ'ব? ইয়াতে 0ই হ'ব হয়নে? এইটোৱে এনচাৰ। গম পাইছানে? যিহেতু আমাক এই ৰেখাডালে x অক্ষত ছেদ কৰা নাই, সেইকাৰণে ইয়াত 0ৰ সংখ্যা কিমান হ'ব? 0ই হ'ব। তাৰে পিছৰটো চোৱা, ইয়াতে এইটো চোৱা, এইটো হৈছে এইবাৰ কিমানবাৰ কাটিছে আমি চিত্ৰত সহায়ত চাম। চিত্ৰ চোৱা, 2 নম্বৰ চিত্ৰটো চোৱা, 2 নম্বৰ চিত্ৰটো দিয়া আছে। প্ৰথমতে এনেকৈ আঁকি লোৱা, x আৰু x ডেছ, y আৰু y ডেছ। বন্ধু এবাৰ কেনেকৈ দিছে? এনেকৈ দিছে হয়নে? এইটো এতিয়া চোৱা, তোমালোকে মনোযোগ দি চালে বুজি পাবা। এইটো হৈছে y ৰেখা হয়নে? x ৰেখাত কিমানবাৰ কাটিছে? x ৰেখাডালত একবাৰ কাটিছে হয়নে? তেতিয়াহ'লে আমি এনেকৈ লিখিম, চিত্ৰটোত ৰেখাডালে x অক্ষত এবাৰ ছেদ কৰিছে, গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব? নিশ্চয় 1 হ'ব হয়নে? আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তাৰপিছত 3 নম্বৰটো চোৱা, 3 নম্বৰটো চোৱা, নম্বৰটোৰ চিত্ৰত কেনেকুৱা দিয়া আছে ইয়াতে চোৱা, ইয়াতে কেইবাৰ কাটিছে এইটো চিত্ৰ। 3 নম্বৰ চিত্ৰটো আগতে উঠাই লোৱা কপিত, চিত্ৰটো কিন্তু কপিত উঠাই ল'বা দেই। যদি MCQ আকাৰত আহে তেতিয়াহ'লে চিত্ৰটো উঠাব নালাগে, আৰু যদি কুৱেশ্যন আকাৰত আহে তেতিয়াহ'লে লেখডাল হৈছে x আৰু x অক্ষ, x ডেছ, y আৰু y ডেছ। ইয়াতে কেনেকৈ দিছে এইবাৰ? চোৱা, 3 নম্বৰত কি দিয়া আছে? x অক্ষত কিমানবাৰ কাটিছে তোমালোকে কোৱাচোন? ইয়াতে এবাৰ, ইয়াতে 2বাৰ আৰু ইয়াতে 3বাৰ হয়নে? গতিকে আমি লিখিম, এনেকৈ লিখিম, চিত্ৰটোত
চিত্ৰটোত লেখডালে x অক্ষত তিনিবাৰ ছেদ কৰিছে গতিকে ইয়াত শূন্যৰ সংখ্যা তোমালোকে মোৰ ভিডিঅ'বোৰ চালে একদম আৰু একো চিন্তা কৰিব নালাগে। একদম মই ইমান স্পীডত শিকাই থকা নাই। যিখিনি মোৰ নতুন ছাত্ৰ ছাত্ৰী যিবিলাকে গণিত বহুত টান পায় সেইসকলৰ কাৰণে মোৰ এই ভিডিঅ'বোৰ শূন্যৰ সংখ্যা 3 ভিডিঅ' দীঘল হ'লেও তোমালোকে বুজি পোৱাত সহজ হ'ব। মই একবাৰে সহজ ভাষাত বুজাই দিছোঁ, ইমান খৰধৰকৈ বুজোৱা নাই। খৰধৰকৈ বুজালে তোমালোকে বুজি নাপাবা। তাৰে পিছত এইটো চোৱা, ইয়াতে 6টা চিত্ৰ আছে, এইখিনি এটা এক্সাৰচাইজ কৰি দিছে। ইয়াতে 4 নম্বৰ চিত্ৰটোত চোৱা, এনেকৈ দিয়া আছে, এইটো এনেকৈ দিয়া আছে হয়নে? তথাপি আমি চিত্ৰটো আগতে বহীত উঠাই লওঁ। এনেকৈ দিয়া আছে হয়নে? ইয়াতে x অক্ষত কেইটা কাটিছে? ইয়াতে চোৱা, ইয়াতে 2বাৰ কাটিছে। গতিকে আমি এনেকৈ লিখিম, চিত্ৰটোত লেখডালে দুবাৰ ছেদ কৰিছে। গতিকে শূন্যৰ সংখ্যা ইয়াত শূন্যৰ সংখ্যা হ'ব কিমান? 2 হয়নে? যিমানবাৰ ছেদ কৰিব সিমানবাৰ হ'ব শূন্যৰ সংখ্যা। তাৰে পিছত 5 নম্বৰটো চোৱা, 5 নম্বৰ চিত্ৰটো কেনেকুৱা কৰি দিয়া আছে চোৱা। এইটো হৈছে 5 নম্বৰ চিত্ৰটো হয়নে? এইটো আমি চিত্ৰটো প্ৰথমতে ফটোত উঠাই লওঁ। এনেকৈ দিয়া আছে হয়নে? চিত্ৰটো এনেকৈ দিয়া আছে, এইটো চোৱা। তাহলে কেইবাৰ কাটিছে? 1বাৰ, 2বাৰ, 3বাৰ, 4বাৰ হয়নে? কেইবাৰ কাটিছে এইটোত? তাহলে লিখা, এনেকৈ লিখা, চিত্ৰটোত লেখডালে x অক্ষত 4বাৰ ছেদ কৰিছে। গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব 4। এইটোৱে হৈছে এইটোৰ আনচাৰ। তাৰে পিছত 6 নম্বৰ চিত্ৰটো চোৱা, এইটো লাষ্টৰ চিত্ৰটো চোৱা। মই কেইটামান ইম্পৰ্টেণ্ট MCQ তোমালোকক ইয়াতে দি দিম। 6 নম্বৰ চিত্ৰটো চোৱা, এনেকৈ আছে। চিত্ৰটো প্ৰথমতে আঁকি লোৱা। ইয়াতে কেনেকুৱা কৰি দিয়া আছে, এনেকুৱা কৰি দিয়া আছে হয়নে? ইয়াতে কেইবাৰ কাটিছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এইটো মোষ্ট ইম্পৰ্টেণ্ট, এইটো অহাৰ চান্স বহুত আছে। কিয়নো এইটোত অলপ খেলি মেলি আছে, কিয়নো ইয়াতে একবাৰ টাচ কৰিছে হয়নে? আগৰবাৰ আমি ইয়াতে কেইটা ধৰিছিলোঁ? ইয়াতে এটা হয়নে? ইয়াতে চোৱা, ইয়াতে কেইটা টাচ কৰিছে? এনেকুৱা আহি কিনে এনেকুৱা ঘূৰি গৈছে। কিন্তু চোৱা, ইয়াতে শ্লাইড কোনোমতেহে টাচ কৰিছে, তলফালে নামি অহা নাই। তলফালে নামি আহিলে ইয়াতে এটা হ'ল হয়, কিন্তু ডাইৰেক্ট ইয়াতে চুই গৈছে। সেইকাৰণে আমাক ইয়াতে x অক্ষত 3বাৰ ছেদ কৰা বুলি লিখিব লাগিব। আমি চোৱা,
চিত্ৰটোত লেখডালে x অক্ষত 3বাৰ ছেদ কৰিছে গতিকে ইয়াত পূৰ্ণ সংখ্যা হ'ব 3। এইখিনিয়ে আছিল আজি আমাৰ 2.1 এক্সাৰচাইজৰ গণিতখিনি। এইখিনিয়ে আছিল। গতিকে ইয়াৰ পৰা হোৱা কেইটামান সম্ভাৱ্য মই MCQ তোমালোকক দি দিম, তোমালোকে লিখি লোৱা। 2-3টামান MCQ most important কেইটামান MCQ মই দি দিম। 1 নম্বৰ লিখিবা, এটা বহুপদ ৰাশিৰ লেখটোৱে লিখিবা x অক্ষত দুটা বিন্দুত কাটে y অক্ষত এটা বিন্দুত কাটে গতিকে বহুপদটোৰ পূৰ্ণ সংখ্যা হ'ব এনেকৈ পৰীক্ষাত অহাৰ চান্স আছে। অপশ্যনত দিয়া আছে, চোৱা। অপশ্যনত কি দিয়া আছে চোৱা। অপশ্যনত দিয়া আছে 1 নম্বৰ কমেও 1, B নম্বৰত দিয়া আছে কমেও 2, C নম্বৰত দিয়া আছে খুব বেছি 2 আৰু D দিয়া আছে খুব বেছি 1। ইয়াতে চোৱা কৈছে কি x অক্ষত আমাৰ কিমান বাৰ কাটিছে, হৈছে x ডেছ y ডেছ। ইয়াতে কেইবাৰ কটা বুলি কৈছে, x অক্ষত দুটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে। দুটা বিন্দুত কাটিছে মানে কি, ইয়াতে এটা আৰু y অক্ষত এটা বিন্দুত কাটিছে। তেতিয়াহ'লে আমাৰ পূৰ্ণ সংখ্যা কিমান হ'ব, 2 হ'ব, হয়নে নহয়? আমাৰ DC নম্বৰটো হ'ব ৰাইট এনচাৰ। তাৰে পিছত 2 নম্বৰ MCQটো চাবা। যদি x বাস্তৱ সংখ্যা হয়, যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে ডেছ। এই নম্বৰ অপশ্যনটো হৈছে x অক্ষত দুটা বিন্দুত ছেদ কৰে। B নম্বৰ x অক্ষক এটা বিন্দুত ছেদ কৰে। C নম্বৰ x অক্ষক তিনিটা বিন্দু ছেদ কৰে। আৰু B নম্বৰ x অক্ষক ছেদ নকৰে। ইয়াৰে কোনটো শুদ্ধ এনচাৰ, এইটোৱে আমি ইয়াতে এক্সট্ৰা কৰি চাম। চোৱা, px = 0। এতিয়া px 8x³ -
মাইনাছ 1 ইজ ইকুৱেল টু 0 1টো সেইফালে লৈ যোৱা কি হ'ব +1 হ'ব 8 কিউবটো থাকিব তাৰপিছত 8টো লৈ যোৱা 1/8 এতিয়া কিউবটো উঠাই দিব গ'লে কি হ'ব 1/2 কিউব কৰিব লাগিব হয়নে যে কিউবটো গুচি গ'লে ইয়াতে 3 হ'ব ইয়াতে কিউবটো কেঞ্চেল হৈ যাব ইয়াতে x ইজ ইকুৱেল টু হাফ গতিকে আমাৰ আনসাৰটো কি হ'ব x অক্ষত এটা বিন্দুত ছেদ কৰে x অক্ষত এটা বিন্দুত ছেদ কৰে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰে পিছৰ এটা চাবা আৰু এটা MCQ চাবা 3 নম্বৰ MCQ টো চাবা thrice x minus 4y is equal to 9 লেখলে যদি x অক্ষক কাটে তেন্তে x is equal to what অপশন A আছে x is equal to 3 B দিয়া আছে x is equal to 3/2 C দিয়া আছে x is equal to 5/7 D দিয়া আছে x is equal to 3 এটা -3 এটা -3 এটা 3 গতিকে ইয়াতে চোৱা ইয়াতে আমি এটো কৰি চাম thrice x is equal to 9 হয়নে y টো নালাগে আমাক x এ হলে হ'ব দিছে গতিকে x is equal to 9/3 গতিকে 3 jar 9 গতিকে x is equal to কি হল আমাৰ 3 ওলাল হয়নে অপশন ডি টো শুদ্ধ তো এসে আমাৰ শুদ্ধ আনসার গতিকে আশা কৰিছো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আজি মোৰ ভিডিওটো চাই অলপ হলেও উপকৃত হৈছা তোমালোকে ভিডিওটো স্ক্ৰিনশ্বট মাৰি গোটেইখিনি লিখি ল'বা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা কিবা অসুবিধা পালে মোক কমেন্টত জনাবা আজিলৈ ইমানলৈ সামৰিছো থ্যাংক ইউ সো মাচ